Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এনটিপিসিৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে শৰ্ট নোটিফিকেশন এটা আহিছে তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাওক এনটিপিসিৰ তো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিবলৈ আপুনি যিকোনো ব্ৰাউজাৰত সাৰ্চ কৰিব ntpc.co.in সার্চ কৰিলে অফিচিয়েল ওয়েবসাইটৰ লিংকটো আপুনি পাই যাব। তাতে ক্লিক কৰি কিনে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব, যেটো লিংক মই ভিডিঅ ডেসক্ৰিপচনতো মই প্ৰভাইড কৰি দিম। এতিয়া চাওক যেটো ৰিকুৱাৰমেন্ট আহিছে এনটিপিসি ৰিকুৱাৰমেন্ট 2025, যেটো আপোনাৰ ৰিকুৱাৰমেন্ট হৈ আছে এক্সিকিউটিভ, যেটো আপোনাৰ ফাইনান্স ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আৰু তাতে আপুনি এপ্লাই কৰিব লাগিব অনলাইনত। এতিয়া চাওক ভেকেন্সি ডিটেইলছ খিনি চাই লওক। প্ৰথমতে যেটো নেম অফ পোষ্ট আছে এক্সিকিউটিভ, যেটো আপোনাৰ ফাইনান্স ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আৰু যত আপোনাৰ টোটাল ভেকেন্সিজ আছে 80, যেটো আপোনাৰ জব টাইপ হয় ফিক্সড টার্ম হ'ব 3 ইয়ার্সৰ কাৰণে। নেক্সট আপোনাৰ যেটো অৰ্গানাইজেচন এনটিপিসি লিমিটেড, তে ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। অনলাইন আপুনি এপ্লিকেশন সাবমিট কৰিব পাৰিব। অনলাইন এপ্লিকেশনটো স্টাৰ্ট হ'ব মাৰ্চ 5 2025 ৰ পৰা আৰু আপুনি লাষ্ট ডেট হয় এপ্লাইৰ আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব মাৰ্চ 19 2025 লৈ কিনে। আৰু এক্সাম বা ইন্টাৰভিউ ডেট এতিয়ালৈকে কোনো ধৰণৰ এনাউন্স কৰা নাই ইয়াতে, যেটোকে শৰ্ট নোটিফিকেশন এটা আহিছে আৰু শৰ্ট নোটিফিকেশনটো আপুনি ক'ত কেনেকৈ পাব গোটেইখিনি মই ইনফৰমেশন আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া যাওক এপ্লাই কৰিবলৈ আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন, যদি আপুনি সিএ বা সিএমএ লগতে যদি আপুনি ICWA কোর্স আপনি কমপ্লিট করেছে যেকোনো রিকগনাইজ ইনস্টিটিউশন বা অর্গানাইজেশনৰ পৰা যদি আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি পোস্ট খিনিৰ কাৰণে এলিজিবল হ'ব। এতিয়া সব পোস্ট খিনিত আপোনাৰ বিচাৰিছে এক্সপেৰিয়েন্স ৰিকুৱাৰমেন্ট হিচাপত আপোনাৰ এক্সপেৰিয়েন্স বিচাৰিছে। এতিয়া সব এক্সিকিউটিভ ফাইনান্সৰ কাৰণে পোস্ট আছে 50, যত আপুনি সিএ বা সিএমএ কমপ্লিট কৰা হ'ব লাগিব এন্ড ইন্টাৰ কোৱালিফিকেশন বিচাৰিছে। নেক্সট আপোনাৰ বিচাৰিছে ফাইনান্স, যেটো এক্সিকিউটিভ ফাইনান্সৰ কাৰণে পোস্ট আছে 20, যত আপুনি কৰা হ'ব লাগিব সিএ বা সিএমএ যদি কৰিছে লগতে ইন্টাৰ লগতে প্লাস আপোনাৰ মিনিমাম 2 ইয়ার্স আপোনাৰ পোস্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব। আপুনি কৰবা যদি মিনিমাম 2 ইয়ার্স কাম কৰিছে তেতিয়াহলে আপুনি এইখিনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে চাওক এক্সিকিউটিভ ফাইনান্স ডিপাৰ্টমেন্টৰ কাৰণে হ'ব, যত আপোনাৰ 10 পোস্ট আছে। লগতে বিচাৰিছে সিএ বা সিএমএ যদি কৰিছে আপুনি লগতে ইন্টাৰ যেটো কোৱালিফিকেশন থাকে লগতে আপোনাৰ মিনিমাম 5 ইয়ার্স আপোনাৰ পোস্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগিব। তো আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা যিকোনো ৰিকগনাইজ অর্গানাইজেশন বা ইনস্টিটিউশন বা কোম্পানি যদি আপনি কাম কৰিছে মিনিমাম 5 ইয়ার্স তেতিয়াহলে আপনি পোস্ট খিনি কাৰণে এলিজিবল হ'ব। এতিয়া চাওক বাকি ডিটেইলছ খিনি এজ লিমিট বিচাৰিছে, তো ম্যাক্সিমাম এজ বিচাৰিছে 35 ইয়ার্স লৈকে আপনি পোস্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি আপনি পাব যেটো ৰিজাৰ্ভ থাকে ক্যাটাগরি ওয়াইজ এজ পার দা যেটো গভর্নমেন্ট নর্মস আছে সেইটো হিচাপত আপনি এজ ৰিলেক্সেশন খিনি পাই যাব। এতিয়া চাওক সিলেকশন প্ৰসেস খিনি, তো সিলেকশন প্ৰসেছত এতিয়ালৈকে ধৰক ফিক্স ক'ব নোৱাৰি ৰিটেন এক্সামিনেশন হয় বা নহয়। যদি এপ্লিকেবল হয় তেতিয়াহলে আপনি ৰিটেন এক্সামিনেশন দিব লাগিব, যেটো অফিশিয়াল নোটিফিকেশনটো যেটো ফাইনাল নোটিফিকেশন হয় এটা আহিলে আপোনাক মানে প্ৰপাৰ ডিটেইলছ খিনি পাই যাব আপুনি। এন্ড আপোনাৰ যেটো সেকেন্ড অপশন আছে পার্সোনাল ইন্টারভিউ, এটো ম্যান্ডেটৰি হ'বই, পার্সোনাল গ্ৰুপ ডিসকাশন বা পার্সোনাল ইন্টারভিউ। এন্ড যদি আপোনাৰ ৰিটেন এক্সামিনেশন নোটিছত দি থাকে তেতিয়াহলে আপনি ৰিটেন এক্সামিনেশন এটেম্প কৰিব লাগিব আৰু যদি না থাকে না মেৰিট বেসিস এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব এন্ড তাৰ ওপৰত বেস কৰি কিনে আপনি ইন্টাৰভিউ দিব লাগিব। এতিয়া চাওক এপ্লিকেশন ফি, এতিয়ালৈকে এনটিপিসিৰ পৰা যেহেতুকে ফাইনাল নোটিফিকেশনটো আহা নাই কাৰণে কিমানখিনি এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব এটো এক্সাক্ট মই ক'ব নোৱাৰিম। এতিয়া চাওক এপ্লাই প্ৰসেস খিনি আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাই প্ৰসেসটো সেম হয়, এনটিপিসি যদি আপুনি আগতে এপ্লাই কৰিছে তো এইটো প্ৰসেসত কৰিব লাগিব, যেনেকৈ মই জাস্ট বেসিক ডিটেইলছ আপোনাক মই প্ৰভাইড কৰিম। এতিয়া চাওক প্ৰথম যেটো স্টেপ হয় আপুনি ভিজিট কৰিব লাগিব এনটিপিসিৰ যেটো কেৰিয়াৰ পোৰ্টাল হয় তাতে ভিজিট কৰিব লাগিব, যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম। আৰু তাতে আপুনি যেতিয়া ভিজিট কৰিব তাতে ফাইন্ড আউট কৰিব লাগিব যেটো আপোনাৰ এডভাৰটাইজিং চলি আছে এনটিপিসি এক্সিকিউটিভ ফাইনান্স ডিপাৰ্টমেন্টৰ যেটো ৰিকুৱাৰমেন্ট 2025 ৰ নোটিফিকেশন আছে তাতে আপুনি টু অনলাইন এপ্লাই লিংক আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি কিনে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব লাগিব। আৰু আফটাৰ ৰেজিষ্ট্ৰেচন আপুনি এপ্লিকেশন ফৰ্মখন সাবমিট কৰিব লাগিব, যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল এন্ড ওয়ার্কিং যিখিনি এক্সপেৰিয়েন্স ডিটেইলছ আছে সেইখিনি আপুনি তাতে সাবমিট কৰিব লাগিব। কৰি কিনে আপুনি আপলোড কৰিব লাগিব যিখিনি নেসেসারি ডকুমেন্টস আছে লগতে আপোনাৰ ফটো সিগনেচাৰ খিনি আপুনি তাতে আপলোড কৰিব। এন্ড যদি আপোনাৰ
এপ্লিকেবল হয় এপ্লিকেশন ফি খিনি আপুনি পেমেন্ট কৰিব লাগিব যেটো আপুনি পেমেন্ট খিনি অনলাইনত কৰিব লাগিব তো পেমেন্ট কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব লাগিব ভেৰিফাই কৰি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো লগতে যেটো আপোনাৰ পেমেন্ট ৰিসিভ হয় এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাওক ইম্পৰ্টেন্ট লিংকখিনি তো যেটো এনটিপিসিৰ অফিচিয়েল ওয়েবসাইট আছে এটো লিংক মই প্ৰভাইড কৰি দিম লগতে এনটিপিসিৰ যেটো কেৰিয়াৰ পৰ্টালৰ লিংক হয় মই প্ৰভাইড কৰি দিম আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত এন্ড এপ্লাই লিংকটো এতিয়ালৈকে এক্টিভ হোৱা নাই The apply link to active ho March 5 2025 or date here দিছে already তো তেতিয়া আপোনাৰ লিংকটো এক্টিভ হ'ব আৰু বাকি ডিটেইলছৰ কাৰণে যে কেতিয়া আপডেট হয় আপুনি এপ্লাই লিংকটো এক্টিভ হোৱাৰ লগে লগে এটা ভিডিও ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম লগতে আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰে য'ত মই সিস্টেমেট ডিটেইলছখিনি আপডেট কৰি দিম যেটো লিংক মই এটা ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম jobaladesk.blogspot.com ত আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাওক এটো এনটিপিসিৰ পৰা শৰ্ট নোটিফিকেশন আহিছে এটো নোটিফিকেশন হয় এনটিপিসিৰ পৰা আহিছে এটা চাওক এনটিপিসি যেটো ৰিকোয়াৰমেন্ট চলি ৰিকোয়াৰমেন্টৰ কাৰণে আহিছে নোটিফিকেশন কমপ্লিট ডিটেইলছ দিয়া আছে এটো শৰ্ট নোটিফিকেশন লিংকটো মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা এবাৰ ডাউনলোড কৰি চেক আউট কৰিব এতিয়া চাওক ইতে প্ৰপাৰলি দিয়া আছে চাওক আপোনাৰ এপ্লিকেশন যেটো হয় অনলাইন পৰ্টেলটো খুলি দিব 5 মাৰ্চ 2025 ৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ অনলাইন এপ্লিকেশনটো আৰু 19 মাৰ্চ 2025 লৈকে আপুনি আপোনাৰ এপ্লিকেশনখন সাবমিট কৰিব পাৰিব এটা চাওক এটা কোনো ধৰণৰ কোৱালিফিকেশন খিনি মেনশন এটা দিছে আপোনাৰ সিএ যদি কৰিছে ফাইনান্স ইনকাম বা সিএ বি এনেকে দিয়া আছে এক্সপেৰিয়েন্স খিনি দিয়া আছে টাৰ্ম খিনি দিয়া আছে কিমান দিনৰ কাৰণে হ'ব তো বেসিক ডিটেইলছ খিনি তে প্ৰভাইড কৰিছে যেটো শৰ্ট নোটিফিকেশনটো মই এই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি এবাৰ ডাউনলোড কৰি তাৰ পৰা চেক আউট কৰি ল'ব যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো